বিশেষকৈ 2023 মেট্ৰিক পৰীক্ষাক লৈ সভাটোকে ডাঙৰ খবৰ ৰাখিছে। এইবাৰ মেট্ৰিক পৰীক্ষা নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে এই মুহূৰ্তত সভাটোকে গুৰুত্বপূৰ্ণ খবৰ, কিন্তু নতুন পদ্ধতিৰে এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মেট্ৰিক পৰীক্ষা পূৰ্বতকৈ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে আৰু নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দুখন বহীত উত্তৰ লিখিব লাগিব শিক্ষাৰ্থীয়ে। অৰ্থাৎ পূৰ্বে যেতিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া এখন উত্তৰ বহীত উত্তৰ লিখিব লাগিছিল ছাত্ৰ ছাত্ৰীয়ে, কিন্তু এইবাৰ 2023 বৰ্ষত দুখন বহীত উত্তৰ লিখিব লাগিব শিক্ষাৰ্থীয়ে। ইতিমধ্যে সেবাৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আৰু আমি জনাই আছোঁ সভাটোকে গুৰুত্বপূৰ্ণ খবৰ যে মেট্ৰিক পৰীক্ষাক লৈ এই মুহূৰ্তত এক ডাঙৰ খবৰ আহি পৰিছে। মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে কিদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব তাৰ সবিশেষ এই মুহূৰ্তত লৈ আহিছোঁ। পূৰ্বতকৈ সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ পদ্ধতি। নতুন পদ্ধতিৰে প্ৰশ্ন কাকতৰ উত্তৰ লিখিব লাগিব ছাত্ৰ ছাত্ৰীয়ে। বিশেষকৈ 4টা বিষয়ৰ বাবে নতুন নিয়ম আনিছে সেবা কৰ্তৃপক্ষই। এবাৰ দুখন বহীত উত্তৰ লিখিব লাগিব ছাত্ৰ ছাত্ৰীয়ে। ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বাবে আহিছে নতুন পদ্ধতি আৰু পূৰ্বতকৈ সাল সলনি কৰা হৈছে প্ৰশ্ন কাকতৰ নিয়ম। এবাৰ দুটা ভাগত থাকিব প্ৰশ্ন কাকত। আমি সেই খবৰ ইতিমধ্যে জনাই আছোঁ যে এইবাৰ প্ৰশ্ন কাকত দুটা ভাগত থাকিব। বিশেষকৈ 4টাকৈ বিষয়ৰ কথা উল্লেখ কৰা হৈছে। সমাজ বিজ্ঞান, বিজ্ঞান, গণিত আৰু ইংৰাজীৰ কথা কোৱা হৈছে আৰু তাত দুটা ভাগত প্ৰশ্ন কাকত থাকিব। প্ৰশ্ন কাকতৰ উত্তৰ দুখনকৈ বহীত লিখিব লাগিব 4টা বিষয়ৰ বাবে। ইতিমধ্যে সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা এই খবৰ জনোৱা হৈছে। সেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ এটা মন্তব্য আমাৰ হাতত আছে। কিছুদিন পূৰ্বে এই পৰীক্ষা সন্দৰ্ভত নয়নজ্যোতি শৰ্মাই কি মন্তব্য কৰিছিল এই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ, কিন্তু জনাব বিচাৰিছোঁ যে ইতিমধ্যে সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা পূৰ্বেই জনাই দিয়া হৈছিল যে মেট্ৰিক পৰীক্ষা এইবাৰ কিছু নতুনকৈ অনুষ্ঠিত হ'ব, কিছু পদ্ধতি সলনি কৰা হৈছে। গতিকে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ পূৰ্বে এই নিয়মসমূহ জনাটো অত্যন্ত জৰুৰী, কিয়নো মাজত মাত্ৰ কেইটামান দিন তাৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ মন্তব্যটো আমি দৰ্শকসকল ইতিমধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ ছাবজেক্ট 4টা ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল সায়েন্স আৰু ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে। সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কুৱেশ্যন আহিব আৰু 50% ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। এতিয়া 50% অবজেক্টিভ কুৱেশ্যন কৰিবৰ কাৰণে সেবাই এখন স্পেচিয়েলি ডিজাইন কৰিছে এখন বহী। এইখন বহী হ'ল 8 পেজৰ বহী। এই 8 পেজ বহীখনত এই কুৱেশ্যন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনচাৰখিনি কৰিবৰ কাৰণে স্পেচিয়েলি ডিজাইন কৰা হৈছে। এইটো চাওক কুৱেশ্যন নম্বৰ 1ত 10টা কুৱেশ্যন কৰাৰ প্ৰভিজন আছে, কুৱেশ্যন নম্বৰ 2 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 3 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 4 10টাৰ কাৰণে আছে আৰু কুৱেশ্যন 5 10টাৰ কাৰণে কুৱেশ্যনৰ আনচাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে। এতিয়া কথাটো হ'ল কি কোৰ্চ ছাবজেক্টৰ ক্ষেত্ৰত টোটেল মাৰ্কছ হ'ল 100ৰ 10 মাৰ্কছ হ'ল আই, বাকী 90 মাৰ্কছ। 90 মাৰ্কছৰ ভিতৰত 50% মানে 45। গতিকে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈকে টোটেল 50টা কুৱেশ্যন কৰিব পৰা প্ৰভিজন থাকিলেও কুৱেশ্যন নম্বৰ 5টোত 5টা কৰিলে হ'ব, কাৰণ 45টাই হ'ব 50%। গতিকে এইখন অবজেক্টিভ টাইপ বহী, এইখন বহীত 45টা কুৱেশ্যনৰ আনচাৰ ষ্টুডেণ্টে কৰিব। আৰু ইয়াত দেখিছে ইয়াত এইটো এটা ষ্টুডেণ্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে। গতিকে এডমিট কাৰ্ড চাই ষ্টুডেণ্টে ইয়াত ডিটেইলছটো লিখিব। এই বহীখন ইণ্ডিভিজুৱেল 8:45 হোৱাৰ লগে লগে ষ্টুডেণ্টক বিলাই দিব। যেতিয়া 9:45 হ'ব, 9:45 হোৱাৰ লগে লগে বেলেগ এখন বহী, যিখন বহী আমি সেবাই ডিজাইন কৰিছে এইখন ডেছক্ৰিপটিভ আনচাৰ কৰিবৰ কাৰণে। এইখন হ'ল 16 পেজৰ বহী। এইখনত চাওক, এইখনত মেজেণ্টা কালাৰৰ কাভাৰ পেজ ইনষ্ট্ৰাকশ্যন আছে, ইয়াত কিন্তু টেলি ডাটা চিটটো নাই। গতিকে এইখন বহী চাওক ৰুলিং পৰা আছে 16 পেজৰ। এইখন ইউজ হ'ব ইংলিছ, জেনেৰেল সায়েন্স আৰু ছ'চিয়েল সায়েন্সৰ কাৰণে। আৰু বাকী এইখন 16 পেজৰ প্লেন বহী থাকিব। এইফালে পিছফালে গ্ৰাফ দুখন থাকিব, এইখন হ'ল মেথমেটিক্সৰ কাৰণে। গতিকে এই দুখন বহী আপোনালোকে চাওক। এইখন হ'ল ইংলিছ, জেনেৰেল সায়েন্স, ছ'চিয়েল সায়েন্সৰ কাৰণে ডেছক্ৰিপটিভৰ কাৰণে বহী 16 পেজৰ, আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে। এতিয়া কথাটো হ'ল কি যেতিয়া 8:45ত প্ৰথমখন দিব বহী আৰু 9:45ত ছেকেণ্ডখন বহী দিব। গতিকে 9:45ত ষ্টুডেণ্টে দুইখন বহীয়েই হাতত থাকিব। গতিকে 9:45 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহীয়ে থাকিব। দুইখন বহীতে ষ্টুডেণ্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহীতে ডিটেইলছটো ভালকে লিখি ল'ব।